কিছু কানুন বনাই আছে যে মেট্ৰিক কমসে কম আমাৰ মাদ্ৰাছাৰ ছাত্ৰবিলাকক পঢ়িব লাগে আমি পজিটিভ লৈছো আমাৰ মাদ্ৰাছাবিলাক সব মাদ্ৰাছাই ইউনিভাৰ্চিটি মানিছে আমি এইটো চিলেবাছটো আৰম্ভ কৰিম এনে ইংলিছ অসমীয়া আমাৰ মডাৰ্ণ এডুকেশ্যনৰ প্ৰয়োজন আছে আলিম ওলমা ডাঙৰ আলিম হৈ যায় গ'লে কেতিয়াবা ৰেলৱে ষ্টেচনত গ'লেও নাম পঢ়িব নোৱাৰে ইয়াত টিকেট পঢ়িব নোৱাৰে এইসব কথাৰ কাৰণে চৰকাৰে যিটো মানিছে আমি আদৰণি জনাইছো গ'লে চৰকাৰে যিকোনো হস্তক্ষেপ কৰিব বিচাৰে আমাৰ কোনো মাদ্ৰাছা চিলেবাছত এইটো আমি কেতিয়াবা নামানো এইটো আমাৰ মাদ্ৰাছা বোৰ্ডে ডিচিশ্যন ল'ব কি কৰা যাব এইটো এতিয়ালৈকে অহা নাই যেতিয়া আহিব তেতিয়া দেখা যাব পজিটিভলি মিটিং হৈছে এইটো আমাৰ একো ক'ব লগা নাই কি হৈছে নহৈছে এতিয়ালৈকে ওলোৱা নাই হা যেতিয়া আহিব তাৰপিছত এটা কথা মোৰ আছে যে ৰকিবুল হুছেইন চাহাবক যি হিচাপে মাৰধৰ কৰিছে এদিন মই কোনো প্ৰেছ পোৱা নাই আজিকালি মিডিয়ালৈ নাহে MP থাকিলে বেছি আহে আমি MP নাই সেইকাৰণে নাহে বহুত বেয়া লাগিছে এইটো হ'ব নালাগে অসমত এই চাল চলনটো বহুত আগে আমি ক'ব নালাগে বাধ্য হৈ কৈ আছো যে ৰকিবুল হুছেইন চাহাবেই এই সৃষ্টিটো কৰিছে আমি যেতিয়া ডিবেটত হৈ চামগুৰি চলে গৈছিলো মারামারি করা আমার ডক্টর মাদ্রাসা আমার আমিনুল MLA পিটাই করেছে বহুত কিছু করেছে গাড়ি ভাঙিছে এইসব শেষ হব লাগে আজি সেইসকল পাৱাৰত আহিছে বিজেপি কোনে মাৰিছে কিছু মানুহ কয় আমি এইটো বেয়া পাইছো নিন্দা কৰি আছো 100% বেয়া পাইছো হ'ব নহয় যে কিছু মানুহ কয় সিকিউৰিটি কম হৈছে সিকিউৰিটি বঢ়োৱাৰ কাৰণে সিকিউৰিটি পাইছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো সিকিউৰিটিটো পাইছে আলহামদুলিল্লাহ হৈ গ'ল আৰু কি লাগে এইটো হ'ব নালাগিছে চৰকাৰে সিকিউৰিটি দিব লাগে কোনো MLAৰ ওপৰত কোনো MPৰ ওপৰত এনেকুৱা কোনো কিছু আমাৰ অসমত হ'ব নালাগে এইটো বহুত বেয়া গৌৰৱ গগৈৰ পত্নীক লৈও মুখ্যমন্ত্ৰী এইটো মোৰ ইণ্টাৰনেশ্যনেল আমাৰ মামলা ISI পাকিস্তান এইসবৰ ওপৰত মই ক'ম বহুত ডাঙৰ ইছ্যুটো অখিল গগৈৰ পত্নীক লৈও শেহতীয়াভাৱে বিধানসভাত চাকৰি শুনা নাই ৰকিবুল হুছেইন চাহাবে যি সময়ত আপুনি এটা কথা কৈছে তেওঁ সেই সময়ত তেওঁ নিজে কৰি থৈছে তাৰ ফল এতিয়া ভুগিছে নেকি হ'ব নালাগে এতিয়ালৈকে এজনো মানুহ ধৰিব পৰা নাই আমি নিন্দা কৰি আছো এইটো মই চৰকাৰক আবেদন কৰিম যিমান জলদি হয় শীঘ্ৰ হয় এই মানুহবিলাকৰ ওপৰত শাস্তি দিব লাগে এৰেষ্ট কৰিব লাগে জেলত দিব লাগে দুৰ্বল বুলি হৈছিল দুর্বল ভাবি আছো 100% ইমান দিন হৈ গ'ল স্যার মেহবুবুল হকক মুখ্যমন্ত্রী টার্গেট কৰি লৈছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত